সোণোৱাল কছাৰী সমাজৰ এটা প্ৰতিষ্ঠান সোণোৱাল ভাষাত কথা বতৰা। এই প্ৰতিষ্ঠানটোৱে 18 চনৰ পৰাই আমি সোণোৱাল ভাষাটোক উদ্ধাৰ কৰি প্ৰচাৰ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলাই আহিছোঁ আৰু সেই অনুপাতে এই সোণোৱাল ভাষাত কথা বতৰা প্ৰতিষ্ঠানটোৰ বাৰ্ষিকীয়া যিটো অধিৱেশন আমি তাৰ নাম থৈছিলোঁ ধামখোৱা সভা। আৰু সেই ধামখোৱা সভাখন আমি প্ৰত্যেক বছৰে ঠাই সলনি কৰি আমি মানি আহিছোঁ, পালি আহিছোঁ। এইবাৰ আমাৰ ঔফুলীয়া ৰাইজে আমাৰ এই প্ৰতিষ্ঠানটোক আমন্ত্ৰণ কৰি ইয়ালৈ মাতিলে আনিছে ধামখোৱা সভাখন অনুষ্ঠিত কৰাৰ কাৰণে। আৰু এইবাৰ 9 আৰু 10 মাৰ্চৰ দিনা আমি ইয়াতে অনুষ্ঠিত কৰিম। আজি ঘাই খুঁটা পোতাৰ বিশেষ দিনটো আছিল আৰু এই দিনটো কৰাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ আমাৰ ধামখোৱা সভাখন সুকলমে আমি অনুষ্ঠিত কৰিব পাৰিম আৰু যি উদ্দেশ্য লৈ পেলাই আমি ধামখোৱা সভাখন ইয়াত কৰিম আৰু সেই উদ্দেশ্য সফল হ'ম বুলি আমি আশা ৰাখিছোঁ। অনুষ্ঠানটোৰ নাম হৈছে ধামখোৱা সভা। ধামখোৱা অৰ্থটো হৈছে কি, আমাৰ সোণোৱাল যিসকল আমাৰ সোণোৱালৰ ভাষা মতে একগোট হোৱা। আমি সোণোৱাল অসমৰ ভূমিপুত্ৰ, খিলঞ্জীয়া ভূমিপুত্ৰ যিসকল আছোঁ আমি সোণোৱাল কছাৰী, আটাই সোণোৱাল কছাৰী মানুহখিনিক আমি ধাম খুৱাবৰ কাৰণে অৰ্থাৎ লগ কৰাবৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা। অৰ্থাৎ আমাৰ সোণোৱালসকলৰ যিটো ভাষা পূৰ্বৰে পৰা যিটো ভাষা চলি আহিছে, গাঁৱে ভূঞে আছে, কিছুমান ঠাইত হয়তো লাহে লাহে হেৰাই যাব বিচাৰিছে। আমাৰ হেৰাই যাব খোজা এই সোণোৱালৰ যিটো ভাষা, সেই ভাষাটো আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা ৰাখিছোঁ। আৰু 9 আৰু 10 মাৰ্চত আমি এই সোণোৱাল ধামখোৱা সভাখনি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ সোণোৱালসকলৰ যিখিনি কৃষ্টি সংস্কৃতি আছে, এই কৃষ্টি সংস্কৃতিবিলাক প্ৰদৰ্শন আৰু সোণোৱালৰ যিখিনি ৰীতি নীতি পৰম্পৰা আছে, এইবিলাক বিষয়ত বক্তব্য আগবঢ়াব বিজ্ঞসকলে। আমি আশা কৰিছোঁ, আজিতো আমি মান্য অসমীয়া ভাষাত কথা পাতি আছোঁ, কিন্তু সেইদিনাখন আমি সোণোৱাল ভাষাত যিখিনি আমাৰ যেনেধৰণে আজি ঔফুলীয়া গাঁৱত অনুষ্ঠিত হ'ব, ঔফুলীয়া গাঁৱৰ মানুহসকলে বা অন্যান্য গাঁৱৰ সোণোৱালসকলে যেনেধৰণে কথা বতৰা আমি নিজৰ মাজতে পাতোঁ, নিজৰ ভাৱ বিনিময় কৰোঁ, ঠিক সেইখিনি কথাৰে আমি নিজৰ ভাৱ বিনিময় কৰিবৰ কাৰণে আমি প্ৰচেষ্টাটো কৰিম। আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে এইটো আমাৰ সোণোৱাল ৰাইজকে সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে তহঁতি য'তে যেনেকৈ আছ, আমাৰ ধামখোৱা সভাখনত যাতে উপস্থিত হওঁহি। আমি সকলোকে আমাৰ এই বক্তব্যৰ জৰিয়তে তহঁতি চবকে নিঙাইছোঁ ধামখোৱা সভা হওক আগন্তুক 9 আৰু 10 মাৰ্চ 2024 চন।